আমি দেখাই দিম যে আমাৰ নদুৱাৰ সমষ্টিত আমাৰ আজি এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আমি সুনীল চেত্ৰীক সামাজিকভাৱে আজি আমি বৰ্জন কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত আমি দেখিছোঁ যে অসমীয়া জাতিৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ কাৰণে আমাৰ এজন উপযুক্ত ব্যক্তিক আমি নিৰ্বাচন কৰিব লাগিব নদুৱাৰ সমষ্টিত যাতে আমাৰ জাতি মাটি আৰু ভেটি ৰক্ষা হয় তাৰ কাৰণে আমি খিলঞ্জীয়া স্বাভিমানী অসমীয়া হিচাপে পদ্ম হাজৰিকাক আমি নিৰ্বাচন কৰিছোঁ। গতিকে আগন্তুক আমাৰ ২৬ৰ নিৰ্বাচনত আমি পদ্ম হাজৰিকাক বিপুল ভোটত জয়যুক্ত কৰি আমি এই নদুৱাৰ সমষ্টিত বিজয়ৰ ধ্বজা উৰুৱাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি সকলো আমাৰ কংগ্ৰেছ কৰ্মী যিসকল আমাৰ মণ্ডল পৰ্যায়ৰ কিছু সভাপতি আহিছে, বুথৰ আহিছে, জিলা পৰ্যায়ৰ আমাৰ কিছু সংখ্যক আজি আমাৰ বিষয়ববী ইয়াত আছে। গতিকে আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে গৌৰৱ গগৈয়ে যি এটা ইয়াত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছটোক আজি থান ভান কৰি এটা বেয়া পৰ্যায়লৈ লৈ গ'ল তাৰ কাৰণে আমি তেখেতকো এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেওঁ যে আমাক আজি এই দাদুল বৰকাকৈতে কিমান কষ্ট কৰাৰ পিছতো তেওঁ যে সন্মুখৰ পৰা চুৰি মাৰিলে, গতিকে আমিও জানো যে আমি কেনেকৈ চুৰি মাৰিব লাগে। গতিকে সেই কথাটো আজি আমি তেওঁক প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে নদুৱাৰ সমষ্টিত আমাৰ যি আজি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে সকলোৱে একগোট হৈ গতিকে আমাৰ জাতীয় স্বাভিমান আৰু খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যাতে ইয়াত আমাৰ বিঘ্নিত নহয় তাৰ কাৰণে আমি যি পদ্ম হাজৰিকাক দেখিছোঁ যে তেখেতৰ যি ইয়াত সংগঠন আছে আৰু পদ্ম হাজৰিকা ইয়াৰ কাৰণে উপযুক্ত বুলি ভাবি আমি আজি সকলোৱে ইয়াত কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ মুকলিভাৱে পদ্ম হাজৰিকাক আমি সমৰ্থন জনাইছোঁ। মোৰ নাম মণ্ডলী জ, মই নদুৱাৰ ব্লকৰ কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিলোঁ কিন্তু বৰ্তমান এতিয়া নাই, মই পদত্যাগ কৰিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ আমাক মানে বহুত ধোকা দিলে, তেওঁ ধোকা পাব। নদুৱাৰ ব্লকৰ সমষ্টি মানে তৃণমূলক তেওঁ চিনি নাপালে, তেওঁ এতিয়া চিনি পাব। এতিয়া আমি পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিম। এটা মিটিঙত দেখিছিলোঁ মই কি ক'ব বিচাৰিছোঁ আয়ুষ্মান ভৱনত, তো তাত যোৱাৰ পিছত আমাৰ অকণমান মিটিংটো হ'লেতো হাল্লা পৰিৱেশটো হয়ে। তেখেতে কয় মিটিং কৰিব আহিছোঁ, ইয়াত হাল্লা যদি কৰিব আছে কথা পাতিব আছে বাহিৰত যাম ডাইৰেক্ট কৈছে। তেতিয়া মোৰ মনটোত সেইদিনাখন অকণমান বেয়া লাগিছে। আমি ভাবিছোঁ তেখেতে এটা মানে নৰম ব্যক্তি হয়, কিন্তু তেখেতেও দেখিছোঁ ওপৰৰ পৰা নৰম ভিতৰৰ পৰা টান এখন মানে পাথৰতকেও বেয়া। আৰু তেখেতে ইয়াত যে কংগ্ৰেছ কৰিব অহা নাই, তেখেতৰ বাপেকৰ নাম আগবঢ়াব অহা নাই, তেখেতে মানে ইয়াত মানে কংগ্ৰেছটোক ধ্বংস কৰিব আহিছে। আমি কংগ্ৰেছ টেগ দিছোঁ 20 মাৰ্চত আমাৰ চব মণ্ডল বুথ ডিষ্ট্ৰিক্ট চবে মিলি পেলাই দিয়াৰ পিছতো আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ ইয়াত ভাল এটা কেণ্ডিডেট লাগিব। এতিয়া আমি কংগ্ৰেছ আৰু বিজেপি এজিপি কৰিলে নহ'ব, আমাৰ যোনে যে আমাৰ চবকে একোট কৰি লৈ আমাক আগবঢ়াই নিব তেখেতক আমি বিচাৰি পালোঁ যে আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়া এটা আমাৰ কাৰণে বহুত শ্ৰেষ্ঠ এজন MLA, আগলৈকে দিনত আমাক বহুত আগবঢ়াই নিব, সেইটোৱে আমি কামনা কৰিলোঁ। চবে একজোট হৈ আমি মানে পদ্ম হাজৰিকাক ছাপোৰ্ট কৰিছোঁ। আমি বিধায়কক ছাপোৰ্ট কৰিছোঁ, বিধায়কৰ চাই মেলি বিধায়কৰ মানে কথা বৰ্তা যেনেকুৱা মিয়া মুছলমান হওক চব অসমীয়া হওক, মই এটা মাইনৰিটি ছোৱালী সেইটো বুলি মানে আমি চবকে লৈ মানে চবৰ মানে মৰ্জিটো লৈ পেলাই আমি মানে আগবাঢ়িছোঁ। সেইটো ক'ব বিচাৰিছোঁ কি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক ইমানখিনি কিয় ঘটালে, আমাৰ যিবিলাক 15গৰাকী কেণ্ডিডেট এইবিলাক ইমান ঘটাই মেলি এতিয়া লাষ্টত এজন সুনীল চেত্ৰীক যে টিকেটটো দিলে, টিকেট দিয়াৰ সেইটোতো আমি বিৰোধ কৰাৰ পিছত আমাক একো মানে তেখেতে আমাক একো কোৱাও নাই। আমি যে ৰিজাইন দিলোঁ আমাক মাতিব লাগিছিলে, আমাৰ লগত 2 এষাৰ কথা ক'ব মানে আমাক